নমস্কাৰ এৰি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল সিং দেৰগাঁৱৰ ৰজাবাহাৰত ৰাইজৰ সহযোগত পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ লগতে অসম ৰত্ন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰাণৰ শিল্পীজনাৰ মৃত্যুৰ ন্যায়িক আৰু খৰতকীয়া তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ ৰজাবাহাৰত ৰাইজৰ সহযোগত পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ লগতে অসম ৰত্ন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ৰজাবাহাৰ অঞ্চলৰ ডিকেডি কলেজ ৰোডৰ সমূহ ৰাইজৰ সহযোগত আমাৰ এয়া মোৰ ভতিজা নিহাৰ ৰঞ্জন বৰা, এওঁ কিছু শিল্পী মনৰ এটা চিনাকি আছে আগৰ পৰাই, তেওঁ অকণমান চেষ্টা কৰিলে আৰু আমিও আমাৰ হিয়াৰ মঠু জুবিন গাৰ্গৰ বিয়োগত ম্ৰিয়মান হৈ আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে এই প্ৰয়াস কৰিছোঁ। আশা কৰোঁ সমূহ ৰাইজে আমাক সহায় সহযোগ আৰু পাম বুলি আমি আশা কৰিছোঁ। তাৰোপৰি যোৱাকালিও আমি কিছু দৃশ্য দেখি মই বিশেষকৈ বৰ অভিভূত হৈ পৰিছোঁ। সৰহসংখ্যকে আহি হাতযোৰ কৰি যি নমস্কাৰ নিবেদন কৰিছে সেয়া সঁচাকৈ এক উল্লেখনীয় পদক্ষেপ। ধন্যবাদ। হৈছে বাৰু সেয়া নোহোৱা নহয়, কিন্তু আমাৰ ডিজিটেল যিখন যুদ্ধ সেইখন কিন্তু পূৰ্ণগতিত আগবঢ়া পৰিলক্ষিত হৈছে। কিন্তু কথা হ'ল কি, আমি আশা কৰিছোঁ, আমি আশাবাদী জুবিন গাৰ্গৰ ন্যায় বিচাৰত যাতে অকণো কৃপণালী নহয়। ধন্যবাদ। অসমবাসী ৰাইজৰ হিয়াৰ মঠু প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়িক আৰু খৰতকীয়া তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাই উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিতেই। আচলতে আইডিয়াটো মোৰ দেউতাৰ আছিলে, খালি কামখিনি কৰিলোঁ মই আৰু দুজনে মিলি মেলি। তাকে লগালগ দেখিছোঁ ৰাইজে বহুত ভালো পাইছে বাৰু, বহুতখিনি সহায়ো কৰিছে। অলপ কষ্ট হ'ল কিন্তু দেখিছোঁ কামটো ভালেই হ'ল। হয়, জুবিন দা আচলতে জেনেৰেশ্যনেই হয়গৈ আৰু এতিয়া চাবলৈ গ'লে তেখেতে বহুতখিনিয়ে ৰচি থৈ গৈছে আৰু এটা নভবা মৃত্যুও পালে, কোনেও ভবাও নাছিলে বাৰু। আৰু বহুতখিনি ৰাইজেও সহায় কৰিছে তেখেতৰ ন্যায় বিচাৰি। তেখেতৰ গান গাবলৈ বাৰু মই গান নেগাওঁ, ভাবিছোঁ এনেকৈয়ে সহায় কৰিম, তেখেতক শ্ৰদ্ধাঞ্জলি জনাম। ন্যায় প্ৰক্ৰিয়া বুলি ক'বলৈ গ'লে চৰকাৰে বহুতখিনিয়ে কৰিছে বাৰু, নকৰাও নহয়। কিন্তু ডিজিটেল ৱাৰ বুলি যিখন হৈ আছে এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইখন বহুতখিনি আগবাঢ়িছে। অলৰেডি 12.4 মিলিয়ন পাৰ হৈছে পষ্ট ফেচবুকত। আমিও এয়া দিছোঁ এনেকৈয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি সকলোৱে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুভৱ বুলি কি আৰু, তেখেতে যিটো অনাকাংক্ষিক মৃত্যু পালে সেই মৃত্যুটো আমি ভাবোঁ অতি সোনকালে এক পানী নসৰকা ন্যায় হওক, তেওঁ ন্যায় পাওক। কোনো লেহেমীয়া গতিৰে আমি ন্যায় বিচৰা নাই, আমি ক্ষিপ্ৰতাৰে ন্যায় বিচাৰিছোঁ, যাতে তেওঁ কোনো পানী নসৰকা ধৰণে কোনো দোষী সাৰি যাব নোৱাৰে। তেওঁ আমাৰ হিয়াৰ মঠু আছিলে, তেওঁ বহুতখিনি দুখীয়াৰ সহায়ক আছিলে। তেওঁ ধনী লোকৰ পৰা তেওঁ সদায় আঁতৰি ফুৰিছিলে, তেওঁৰ ওচৰত সদায় দুখীয়া মানুহ থিয় দিছিলে। আজি সেই মানুহখিনিৰ হৈ তেওঁ যিখিনি কৰিছিলে সেইখিনি অন্ততঃ সেই মানুহখিনিয়ে বুজি নাপালে। সেইকাৰণে আমি ভাবিছোঁ তেওঁৰ প্ৰতি অন্যায় কৰা হ'ল, সেই অন্যায়টো আমাক ন্যায় লাগে। অহিংসা হিচাপত কোনো ৰাইজে হিংসা কৰিব নালাগে, হিংসা পথত আগ নাবাঢ়ি ন্যায় প্ৰক্ৰিয়াৰে ক্ষিপ্ৰতাৰে অহিংসা পথত গৈ আমাক ন্যায় লাগে। দিনজোৰা কাৰ্যসূচীৰে ৰজাবাহাৰত ৰাইজৰ সহযোগত এনেদৰেই পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ লগতে প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।